নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি নৱেম্বৰ মাহৰ 28 তাৰিখ। এই সময়খিনিত লাহেকৈ ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে আৰু ফুলনিবোৰ ধুনীয়া ধুনীয়া ফুলেৰে সজীৱ হ'বলৈ আৰম্ভ কৰিছে। এই সময়খিনিত আমাৰ ফুলনিবোৰত ইন্দ্ৰমালতী ফুল আহিবলৈ আৰম্ভ কৰিছে। এয়া মোৰ কেইজোপামান গছত ইন্দ্ৰমালতীৰ গছত ফুলি থকা ফুল হয়। লগতে আপোনালোকে এয়া দেখিছে, এইবছৰ মই কাটিং কৰা বেগন ভেলিয়াৰ পুলিৰ পৰা নতুনকৈ ফুল আহিবলৈ আৰম্ভ কৰিছে। এইখিনি আপোনালোকক দেখুওৱা ফুলখিনি মই সৰু সৰু পলি বেগত লগোৱা। এইখিনিত প্ৰথম ফুল আহিবলৈ আৰম্ভ হৈছে আৰু আপোনালোকক মোৰ ইয়াৰে কিছু দৃশ্যাংশ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। লগতে মই এই সময়খিনিত মোৰ আন শীতকালীন ফুলসমূহ কেনেদৰে যত্ন লৈছোঁ সেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এইজোপা গোলাপ নতুনকৈ ফুলিছে আৰু কালাৰটো ধুনীয়া হৈ গৈছে। ইন্দ্ৰমালতীসমূহ ফুলিবলৈ আৰম্ভ কৰিছে আৰু কিছু দিনৰ পিছত হয়তো ডিচেম্বৰ মাহৰ 15-20 তাৰিখৰ পৰা ইন্দ্ৰমালতীৰ ফুলসমূহ খুব ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিব। সেই সময়খিনিত আপোনালোকক মোৰ ইন্দ্ৰমালতী ফুলখিনি দেখুৱাবলৈ চেষ্টা কৰিম। সাধাৰণতে মই বৰ্তমান ইন্দ্ৰমালতী ফুলসমূহত সাৰৰ প্ৰয়োগ, ফুলি থকা ফুলবোৰত সাৰৰ প্ৰয়োগ একেবাৰে বন্ধ কৰি দিছোঁ। এই বিষয়ে মই আপোনালোকক আগৰ ভিডিঅ'সমূহত কৈছিলোঁ। কেনেদৰে যত্ন লওঁ সেয়া আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে চাই ল'ব পাৰিব। এয়া মই নতুনকৈ ৰোৱা শীতকালীন ফুলসমূহ। এয়া পিটুনিয়া ফুলসমূহ বৰ্তমান অকণমান আগতকৈ ডাঙৰ হোৱা দেখা গৈছে। ঠাণ্ডা যিমানেই নামি আহে এই শীতকালীন ফুলসমূহৰ স্বাস্থ্যটো খুব ধুনীয়া হোৱা দেখা যায় আৰু সোনকালে ডাঙৰ হোৱা দেখা যায়। এই সময়খিনিত ইমানটোমান হ'লে আমি সাৰৰ প্ৰয়োগটো আৰম্ভ কৰিব লাগে। মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক নিশ্চয় কৈছিলোঁ, ফুলখিনি অকণমান ডাঙৰ হোৱাৰ পিছত মই সাৰৰ প্ৰয়োগ কৰিম। এই সময়খিনিত সাধাৰণতে 6 ইঞ্চি বা 4 ইঞ্চি তেনেকুৱা টাবটো অনুসৰি DAP 4টা বা 6টা দিব পাৰোঁ। 4 ইঞ্চিৰ টাব হ'লে 4টা DAP চাৰিওফালে দিব পাৰি, নহ'লে 6 ইঞ্চিৰ টাব হ'লে 6টা DAP দিব পাৰি। কিন্তু এই সময়খিনি পুলিসমূহ সৰু হৈ থকাৰ কাৰণে খুব কমকৈ সাৰ প্ৰয়োগ কৰিব লাগে। এনেকুৱা ধৰণৰ টাবটোত 6 ইঞ্চি টাবটোত মই বৰ্তমান 3টা DAP ব্যৱহাৰ কৰিম। যদি DAP ব্যৱহাৰ নকৰে আপোনালোকে মাষ্টাৰ্ড কেক ফাৰ্টিলাইজাৰ, লিকুইড ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি থাকিব পাৰে। মাষ্টাৰ্ড কেক লিকুইড ফাৰ্টিলাইজাৰ বনাওঁতে 100 গ্ৰাম মাষ্টাৰ্ড কেক 3 ৰাতিৰ কাৰণে ডুবাই থ'ব লাগে পানীত, আৰু সেইখিনি 10 লিটাৰ পানীত মিহলাই লগত ফাংগিচাইড পাউডাৰ আধা লিটাৰ মিহলাই 15 দিনৰ মূৰে মূৰে আমি এই শীতকালীন ফুলসমূহত প্ৰয়োগ কৰি থাকিব লাগে। ইন্দ্ৰমালতীৰ ফুলসমূহত মই মাষ্টাৰ কেক প্ৰয়োগ কৰোঁতে খুব ঘনকৈ প্ৰয়োগ কৰিছিলোঁ, কিন্তু এই শীতকালীন ফুলসমূহত সাৰ প্ৰয়োগ কৰোঁতে অলপ কমাই প্ৰয়োগ কৰিলেও হয়। 15 দিনত এদিন মাষ্টাৰ কেক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব লাগে আৰু মাষ্টাৰ কেক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰোঁতে সদায় সাৱধান হ'ব লাগে। আগদিনাখন ফুলসমূহত একেবাৰে পানী নিদিয়াকৈ ৰাখিব লাগে আৰু মাটিসমূহ একেবাৰে শুকাই যোৱাৰ পিছতহে এই সাৰটো প্ৰয়োগ কৰিব লাগে, নহ'লে মাটিসমূহত ভেঁকুৰ উঠা দেখা যায়। আৰু এইকেইদিনত হয়তো আমাৰ উজনি অসমৰ ফালে অলপকৈ বৰষুণ দিছিলে আৰু বৰষুণ দিয়াৰ পিছত মাটিসমূহ জেকি যোৱা নিচিনা দেখা যায়। মাটিসমূহ জেকি গ'লে লগালগ অলপ খুচৰি দিব লাগে। এই মাটিখিনি মই এতিয়া খুচৰি থৈছোঁ আৰু মাটিখিনি একেবাৰে শুকাই যোৱাৰ পিছতহে পানীৰ প্ৰয়োগ কৰিব লাগে। লগতে ফাংগিচাইড পাউডাৰ মই স্প্ৰে' কৰি দিছিলোঁ। 1 লিটাৰ পানীত আধা চামুচমান ফাংগিচাইড পাউডাৰ স্প্ৰে' কৰি এই সৰু সৰু পুলিসমূহত মই স্প্ৰে' কৰি দিছিলোঁ। নহ'লে কেতিয়াবা বৰষুণ পোৱাৰ পাছত পুলিসমূহ গেলি যোৱাৰ নিচিনা দেখা যায়, গুৰিসমূহ গেলি মৰি যোৱাৰ নিচিনা হয়। সেয়েহে এই সময়খিনিত
এনেদৰে বৰষুণ যেতিয়াই দিয়ে আমি শীতকালীন ফুলসমূহত সৰু হৈ থাকিলে ফাংগিচাইড পাউডাৰ স্প্ৰে কৰাটো খুব জৰুৰী হৈ পৰে। লগতে আপোনালোকে ফুলসমূহত DAP বা NPK ক্ৰিষ্টেল দানা ব্যৱহাৰ কৰাতকৈ লিকুইড ফাৰ্টিলাইজাৰ দিব পাৰিলে ভাল। DAP লিকুইড ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিবৰ কাৰণে DAP 1 চামুচ বা 2 চামুচ পানীত তিয়াই থৈ 1 ৰাতিৰ কাৰণে সেই পানীখিনি 10 লিটাৰ পানীত মিহলাই ফুলসমূহত অলপ অলপকৈ ব্যৱহাৰ কৰিব লাগে। আৰু সাৰ প্ৰয়োগ কৰোঁতে সদায় এটা লক্ষ্য ৰাখিব লাগে, মাটিসমূহ শুকাই থকা নিচিনা হয়। টাবসমূহ বৰ্তমান একেবাৰে ৰ'দত ৰাখিব লাগে। শীতকালীন ফুলসমূহত ৰ'দ পোৱাটো অত্যন্ত জৰুৰী। যিমানে ৰ'দ পোৱা দেখা যায় সিমানেই ফুলসমূহৰ ফুল অহা দেখা যায়, নহ'লে ফুলৰ পৰিমাণটো কমি যায়। ইয়াত আপোনালোকক বিভিন্ন ফুলৰ মই দেখাই গৈছিলোঁ কেনেদৰে যতন লৈছোঁ। লগতে এইখিনি মোৰ সৰু সৰু কিছুমান পুলি ওলাইছে আৰু এইখিনি মই প্ৰতিস্থাপন কৰিম নতুনকৈ। ধন্যবাদ।